ভূপেন বৰাৰ দল আহিব বুলি শুনি আছো। মই ইমান নাজানো, মই ভূপেন বৰা ডাঙৰীয়াৰ কথা নাজানো, কিন্তু মই অলপ যিখিনি সাধাৰণতে কাৰ্যকৰ্তা বুলি কওঁ, মই বহুত নেতাৰ কথা নাজানো, সাধাৰণতে যি কাৰ্যকৰ্তা বুলি কওঁ তেওঁলোকৰ যি অলপ চলপ খবৰ পাইছোঁ। ইতিমধ্যে বহুত জেগাত আপোনালোকে দেখিছে, শিৱসাগৰত আপোনালোকে দেখিছে, বিশ্বনাথত আপোনালোকে দেখিছে, বহুত ব্যক্তিয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ এই পাকিস্তানী লিংক আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ সতি সন্তান ব্ৰিটিছ হোৱাটো, তেখেতৰ সতি সন্তান খ্ৰীষ্টিয়ান হোৱাটো ভাল পোৱা নাই। মই আগতেই কৈছোঁ, তেখেতৰ ল'ৰা ছোৱালী যদি মই আগতে কৈছোঁ যে খ্ৰীষ্টিয়ান মানুহ কোনোবা জন্ম লৈছে, আমাৰ ক'ব লগা একেবাৰে নাই। এইখন ধৰ্মনিৰপেক্ষ দেশ, ইয়াতে কোনোবা খ্ৰীষ্টিয়ান হৈ জন্ম লৈছে, আমাৰ কওঁতা একো নাই। কিন্তু যেতিয়া শিশুক কনভাৰ্ট কৰি দিয়া হয়, অবুজ শিশুক যেতিয়া পিতৃ মাতৃয়ে ফ'ৰ্চফুলি কনভাৰ্জন কৰে, তেতিয়া মানুহে বেয়া পায়। সেইটো কথা আমি আগতেও কৈ আছিলোঁ। গতিকে তাৰ ওপৰত ভিত্তি কৰি যিখিনি খবৰ পাইছোঁ, সেই খবৰখিনিৰ মতে কংগ্ৰেছ দল বহু ব্যক্তিয়ে ত্যাগ কৰিব, এয়া আৰম্ভণিয়ে হৈছে। যিটো সংখ্যা এতিয়া কংগ্ৰেছে বিৰোধী দলৰ প্ৰতি মৰ্যাদাও হেৰুৱাব, যিটো মোটামুটিতো নাই আৰু 4 দিন আছে। এইটোৰ সময়ত দলপতিৰ মৰ্যাদা থকা নাথাকাটো এটা মাত্ৰ ধাৰণা। কিন্তু মই ভাবোঁ যে অহা নিৰ্বাচনত যেতিয়া আকৌ নিৰ্বাচন হ'ব, ৰাইজে জনতা জনাৰ্দনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যেতিয়া আকৌ মুখ্যমন্ত্ৰী পাতিব, NDA চৰকাৰ বিজেপি চৰকাৰ যেতিয়া অসমত আকৌ স্থাপন কৰিব, আহাবাৰ হয়তো তেওঁলোকে বিৰোধী দলৰ দলপতিৰ আসনখনো লাভ কৰিবলৈ সক্ষম নহ'ব, মই তেনেকৈ ভাবোঁ। তেনেকুৱা পৰ্যায়ত গুচি যাব কংগ্ৰেছ ইতিমধ্যেতো গৈছেই, আপোনালোকে দেখিছেই। মই আকৌ কৈছোঁ, যেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাদিল কৰিলে গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানী কানেকশ্যন, গৌৰৱ গগৈ ডাঙৰীয়াই 10 দিন গৈ পাকিস্তানত থাকি আছিলে। আমি ইয়াত থকা কোনোবা এজন ব্যক্তিকে পাকিস্তানলৈ গৈ পাইছোঁ নেকি? ইয়াত থকা কোনোবা এজনে গৈ পাইছে? আপোনালোকে গৈ পাইছে নেকি? আমি যাব পাৰিম নেকি? যালৈ আমি 10 দিন থাকিব পাৰিম নেকি? যালৈ আমি পাকিস্তানৰ ভিতৰত গৈ ভিজা, বেলেগ চিটিৰ ভিজা পাম নেকি? এটা কথা মই আপোনালোকক হাতযোৰ কৰি সুধিছোঁ, এই ফেচিলিটিছখিনি গৌৰৱ গগৈ ডাঙৰীয়াই যি ফেচিলিটিছ পালে, আপুনি মই পাম? আপুনি পাব? আপুনি পাব? আপোনালোকে পাব? আমি নাপাওঁ। আমি সাধাৰণ মানুহ, আমি সাধাৰণ ভাৰতীয়, আমি সাধাৰণ অসমীয়া। কোনে পায়? যিসকলৰ পাকিস্তানৰ লগত লিংক আছে, যাৰ পৰিয়ালে পাকিস্তানৰ পৰা দৰমহা লাভ কৰে, যাৰ পৰিয়ালে পাকিস্তানৰ চাকৰি এৰি দিয়াৰ অহাৰ পাছতো পাকিস্তানৰ দৰমহা লাভ কৰে। গতিকে এই কথাবিলাক ৰাইজে ভাল পোৱা নাই। তাৰপাছত যেতিয়া এই ব্যক্তিসকলে ক'ব যে কিয় অসমত এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ লাগে, কিন্তু তাতে মানুহ ভাত খাবলৈ, চাহ খাবলৈ এয়াৰপৰ্ট বনোৱা নাই, চাহ খাবলৈ তাত এয়াৰপৰ্ট বনোৱা নাই। মৰাণত যিটো এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ বনাইছে, তাতে মানুহে চাহ খাব নালাগে। তাতে সামৰিক শক্তি বৃদ্ধি কৰিবলৈ আমাৰ চৰকাৰে কৰিছে, বা ভাৰতীয় সেনাবাহিনীয়ে, ভাৰতীয় নৌ বাহিনীয়ে কৰিছে। তাত গৌৰৱ গগৈ ডাঙৰীয়াই বেয়া পায়, তাত অখিল গগৈ ডাঙৰীয়াই বেয়া পায়। কাৰণ চাইনাক যদি আমি শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰোঁ, এই ব্যক্তিসকলে বেয়া পায়। সকলোৱে জানে এমাৰ্জেঞ্চি লেণ্ডিং ফেচিলিটিজ কি, সকলোৱে জানে। এইটো সামৰিক শক্তিৰ কাৰণে, সামৰিক শক্তি